Hello everyone, Osudhi Mangi channelলৈ আজি অন্য এটি ভিডিও লৈ মই আপোনালোকৰ মাজলৈ পুনৰবাৰৰ বাবে আহিছো আৰু আজি হৈছে সানডে আজি হাজিকাছি এঠাইলৈ যাব ওলাইছো সেইকাৰণে ভাবিলো কলে যাম আপোনালোকক এবাৰ দেখুৱাও বুলি কাৰণ আজিৰ প্ৰগ্ৰামটো অলপমান স্পেচিয়েল হয় আৰু বেছি দূৰত হৈ থকা নাই প্ৰগ্ৰামটো আমাৰ পৰা ঘৰৰ ওচৰতে হৈ আছে সেইকাৰণে ভাবিছো আমিও যাওঁ আৰু আপোনালোককো দেখুৱাও এয়া ৰেডি হৈ লৈ লৈছো বলক তেতিয়া হলে একেলগে যাওঁ বলক এতিয়া হাতত বহি কিতাপ লৈ যাবলৈ ৰেডি হৈ গলো ধুনীয়াকে এফালে মানুহজন তলা মাৰি আছে আৰু এতিয়া গৈ আহোঁগৈ বাৰু বিনামূল্যে সন্ধানমাটি দিয়াৰ যোজনা কৰিছিল আহিম বুলি কোৱা জেগাডোখৰ আহি পাই গ'লো কিন্তু এতিয়া কিবা হিচাপ নিকাচৰ কথা চলি আছে এইখিনি বাট আৰু পিছলৈ দেখুৱাই আছো বাৰু ৰ'ব আৰোগ্যং সুখ সম্পদ দেশ বুদ্ধি বিনাশায় আত্মজ্যোতি নমস্তুতে আত্মজ্যোতি নমঃপায়ম ব্রহ্মজ্যোতি নমস্তুতে ব্রহ্মজ্যোতি প্রদীপ্তায় বাসুদেবায় কৃষ্ণং বন্দে জগদ্গুরুং হরে রাম 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 তারপরে চাই থাকিব আশীর্বাদ কৰিব ফুলত থোৱাটো ইয়াতে থৈ দিয়ক ফুলখিনি ইয়াতে থৈ দিয়ক তাৰ পৰা দি থাকিব তলতে থৈ দিয়ক আৰু শ্ৰদ্ধাঞ্জলিৰ পিছত আমাৰ বুটমা আৰু এইফালে বুটমা ৰেডি কৰি আছে আজি আমাৰ সেক্ৰেটাৰী হৈছিল আৰু ওটা হইনে হইনে পাবনি আই হইনে হইনে পাবনি চিৰসে নেহি মোৰ ভাষা জননী প্রকৃতি পরকে অমর কমল সংসার বিধি জলে সালে পরিমল কুমল সাপার কলি ধোয়ে 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 তুলি নিকি কোনে তুলে রাগিনী শিরসে নেহি মোর ভাষা জননী আসন গ্রহণ গতিকে মই সম্পাদকক ধন্যবাদ জনাই আৰু এগৰাকী অৱসৰী শিক্ষয়িত্ৰী মোৰ নাম শ্ৰী পুৰহী মেত্ৰী মোৰ ঘৰ 1 নং উলুকা মাৰ ঘৰ মালবেৰীত বৰ্তমান হাউচ ৱাইফ নাম কল্পনা সতীয়া দাস খালেবাৰী বোৱাৰী হয় আৰু কুবেৰন সাহিত্য পথাৰ মই আজীৱন থাকি ধন্যবাদ নমস্কাৰ মই নিতালিকা মই আদিবাসী নাম সদস্য অসম সাহিত্য সভাৰ আজীৱন সভ্য নমস্কাৰ মই বসুমতাটো মই এই গুৰু নমস্কাৰ মই প্ৰাক্তন সম্পাদক আছোঁ কমেন আজীবন সভ্য আমার লক্ষ্মী গরু আজীবন সভ্য নমস্কাৰ মোৰ নাম শ্ৰী অজিত শৰ্মা
মই কেটেৰে নিবাসী আৰু বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত। সকলোৰে সশ্ৰদ্ধ প্ৰদান জনাইছোঁ। মই সহযোগ্য দেখা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। এতিয়া মই নতুনকৈ অসম সাহিত্য সভাৰ সদস্য হৈছোঁ। এই অনুষ্ঠানত থাপৰ বজাব লাগে। চাপৰি মাৰিব, চাপৰি মাৰি পেলাই যোৱাসকলৰ বৰ্ণ আই আই তোমাৰ বুকুত মোৰ এয়া শেষৰ বিশ্বাস, মোৰ গলিবিদ্ধ শৰীৰৰ স্পন্দন দেশৰত, মোৰ সমস্ত শক্তি আৰু সামৰ্থ্য তোমাতেই অৰ্পণ। এয়া চোৱা মোৰ সাক্ষী পোচাকৰ পকেটৰ পিতালৈ লেখা সমৰ্পণ চিঠি। আই আজি তোমাৰ আকাশ পতা নিৰাদিত, চাৰিওফালে ভুৱা বোমা বাৰুদৰ খেলা, ৰাইফলৰ টিকাৰে চাৰিওফালে শত্ৰুপক্ষক কৰিছে লিখা। এয়া চোৱা মোৰ সাক্ষী পোচাকৰ পকেটত পৰ্টিলৈ লেখা শেষৰখন চিঠি। আই আজি তোমাৰ মাটি পৰিছে ৰক্তৰ নৈ, ভাৰতীয় ফুলাত এয়া কিহৰ সংকেত? আমাৰ হাঁহিত এয়া বাৰু কিহৰ মাদকতা? শিল্পী মন শিল্পী প্ৰাণৰ যৌৱনৰ এই উতলা উৎসৱ উন্মনা, কোনোবাই আঁকিছে ৰং তুলিকাৰে মধুময় জীৱনৰ সুখৰ কাৰেংঘৰ, আৰু সেউজীয়া সপোনবোৰ গাঢ়ৰ পৰা গাঢ়তৰ হয় হৃদয় বন্ধনত। এনেকৈ ঋতু আহে ঋতু যায়, শস্যৰ পথাৰ আৰু মানুহৰ গাত বসন্তৰ পিঠা গোন্ধ, অনন্তকালৰ কৃষ্টিৰ সঁচা মানুহৰ পৰা বহুত পৃথক, মাথো দেহাৱয়ব গতানুগতিক হ'লেও কিয় জানো ভয় লাগে সিহঁতলৈ, লাগিবৰে কথা। কাৰণ সিহঁত হ'ল একোটাহত মানৱতাহীন জগা, বগা চালেৰে থকা, সিংহত সীমাকাৰ হৃদয়ৰ সত্তা, কথাৰ চলেৰে খেল মাৰে, মুখত মিঠা পেটত তিতা, একেবাৰেই অসহনীয়। কিন্তু মৰম স্নেহ ভাল পোৱা হাঁহি মিঠা চাৱনি ওপৰৰ পিছত দেখিবা কি যে সিহঁতৰ চাপি। ইমান নাজানো, বেছি অভিজ্ঞতা নাই, তথাপি অলপ মানুহৰ হাঁহাৰ কাৰণে আৰু মানুহৰ মনটো ফূৰ্তি হৈ থকাৰ কাৰণে অকণমান কিবা কৰিবৰ কাৰণে ট্ৰাই কৰোঁ। আৰু ছোৱালীজনী ভাল পায়, বহুত একেবাৰে জেঠমহীয়া ৰ'দ মানে গৰম, ছোৱালীজনী ৰাতিপুৱা 10টা বজাত টাইম দিছে আহিবৰ কাৰণে, তাই আহি ৰখি আছে, ল'ৰাজন আহি পোৱা নাই, বাৰে বাৰে চাই আছে, আহিয়ে পোৱা নাই, ইমান দেৰি হৈছে, বহুত ঘণ্টা ভাবি ভাবি থাকোঁতে থাকোঁতে সি হঠাৎ ল'ৰাজন আহি পাইছে, তাই মানে বিৰাট ভাল লাগিছে আৰু আহি গৈছে। তাৰপিছত সি আহি মানে পিছফালে হাতখন লুকাই লুকাই আহিছে আৰু এনেকৈ আহি, আৰু ছোৱালীজনী তাই খং উঠিছে, প্ৰথমতে চোৱা নাই আৰু তাই এনেকৈ মুখখন ভেকা কৰি আছে। কৈছে তুমি কিয় মুখখন ঘূৰাই দিছা? মোৰ তুমি চোৱা আকৌ। তাৰপিছত এই তুমি ইমান দেৰি কৰিলা, মই এই জেঠমহীয়া ৰ'দত ঘূৰি ফুৰি মোৰ চোৱাচোন মুখ চুখ তেনেকুৱা ক'লা পৰি গৈছে, এই ৰাতিপুৱা 10টা বজাৰ পৰা মই ৰখি আছোঁ, তুমি আহিয়ে নোপোৱা। নাই নাই নাই, মই তোমাৰ কাৰণে এটা বস্তু বিচাৰি গৈছিলোঁ, সেই বস্তুটো বিচাৰোঁতে বিচাৰোঁতে মোৰ বহুত দেৰি হৈছে, মই বহুত ডাঙৰ বিল এখনত গৈছিলোঁ তোমাৰ কাৰণে বস্তুটো আনিব। কি বস্তু আনিছা তুমি মোৰ কাৰণে ইমান ডাঙৰ বস্তু? এয়া চোৱা তোমাৰ কাৰণে মই পদুম ফুল আনিছোঁ। তাৰপিছত দিয়া আকৌ, তাৰপিছত পদুম ফুলটো তাই ল'লে, পদুম ফুলটো লৈ কিনে তাই এটা এনেকুৱা জোৰক চৰ মাৰি দিছে গালত। কি কৈছে যে তুমি মোক কি কৰিলা? তোমাক মই ইমান ৰ'দত তুমি কষ্ট কৰি কৰি মই পদুম ফুলটো আনি দিলোঁ, তোমাক দিলোঁ মই পদুম ফুল, তুমি দিলা মোক গালত চৰ। নহয় ডাৰ্লিং, তুমি বেয়া নাপাবা, মই তোমাক বেয়া পোৱা নাই, তুমি দিছা মোক বিজেপিৰ প্ৰতীক, মই দিছোঁ তোমাক কংগ্ৰেছৰ প্ৰতীক। আজি দুপৰীয়া আহাৰত আছে জলপান, আৰু জলপান খাই বৈ উঠি পৰৱৰ্তী অনুষ্ঠান পুনৰ আৰম্ভ হ'ব।